গুড মৰ্ণিং এভৰিৱান। এতিয়া মই কেদাৰনাথ এই বৰফৰ মাজত ইয়াত খোজকাঢ়ি আছোঁ, এনে কৰি আছোঁ। ইয়াত বহুত বৰফ, গৰম দিনতো বহুত বৰফ হয়, ঠাণ্ডা দিনতো আৰু ক'ব নালাগে। ইয়াত কেদাৰনাথটো কমে 5 মাহ কাৰণে খোলে ইয়াত, আৰু দৰ্জা বন্ধ কৰে, আৰু আপোনাৰ 5 মাহ পিছত দৰ্জা বন্ধ কৰে। গোটেই বৰফে কেদাৰনাথ মন্দিৰটো পূৰা ঢাকি থৈ দিয়ে আৰু আহিবই নোৱাৰে, ইমান ঠাণ্ডা। বৰষুণ ইয়াত 2 ঘণ্টা বৰষুণ, 2 ঘণ্টা বতৰ ভাল হয়, আকৌ 2 ঘণ্টা বৰষুণ। এনেকৈ জাগা ইয়াত কোনো কৰিব নোৱাৰে, এনেকৈ জাগা বতৰ। আৰু আপোনালোকে পাৰিলে আহিব কেদাৰনাথ, এনেকৈ জাগা চাবলৈ ভাল লাগে। যদি খোজকাঢ়িব নহ'লে আপোনালোকে গৌৰীকুণ্ডৰ পৰা ইয়াত ঘোঁৰা চাৱাৰী কৰি আহিব, নহ'লে আপোনাৰ পাৰ্কিঙত উঠি আহিব, এনেকৈ জাগা। কিন্তু খোজকাঢ়িব বহুত মুস্কিল, আৰু গৰম কাপোৰ লাগিব আপোনাৰ। এনেকৈ বৰফ জাগা, ঠাণ্ডা বতৰ, এনেকৈ জাগা, আৰু চাই এনেকৈ ভাল লাগে। এই গোটেই বৰফে জাগাবিলাক। পাৰিলে আপোনালোকে আহিব ঘূৰিবলৈ, বৰ ধুনীয়া জাগা। কি ক্লাইমেট, কি বঢ়িয়া লাগে জাগাখিনি। আৰু আপোনাৰ কুকুৰবিলাক বৰফতে খেলি থাকে, এইটো কুকুৰবিলাক বৰফতে খেলি আছে। বহুত মানুহ আহে চাবলৈ, ভাল লাগে। কি ধুনীয়া পৰিৱেশ, জাগা, পাহাৰ, গোটেই মানুহ, ঘোঁৰাৰ পৰা আপোনাৰ হেলিকপ্টাৰৰ পৰা আপোনাৰ এই গাধৰ পৰা, কিমান পাহাৰ, ওখ ওখ পাহাৰ, কিমান চাবলৈ ভাল লাগে। এইবিলাক জাগা ধুনীয়া জাগা আৰু সেইটো।